মইনো কেনেকৈ ঘৰতে কোকোনাট মিল্ক বনাওঁ তাকে আপোনালোকক দেখাওঁ বলক। ইয়াৰ তাৰ কাৰণে এটা নাৰিকল লৈছোঁ আৰু নাৰিকলটো কাটি পানীখিনি উলিয়াই সৰুকৈ কাটি লৈছোঁ। আৰু ইয়াত দেখিছেনে, এতিয়া এইখিনিত মিক্সিত মই পিচিম। মিক্সিত যিহেতু সৰু সৰুকৈ দিব লাগিব, তেতিয়াহে পিচ যায়, নহ'লে মিক্সিটো কষ্ট পায়। আৰু তাৰ কাৰণে প্ৰথমতে পানী অকণমান দিম, বেছি নিদিওঁ, বেছিকৈ দিলে আকৌ পিচ নাযাব ন। এয়া দেখিছেনে, অকণমান দি লৈছোঁ আৰু এতিয়া আৰু পানী লাগিব। তাৰপিছত এতিয়া পানী দিম। পানীটো আপোনালোকৰ পৰিমাণ অনুসৰি দিব, বেছিকৈ দিলে মিক্সিটো ওপৰলৈ মানে উঠি গোটেই লেতেৰা হৈ যাব, মানে পৰিব। তাৰপিছত এইখিনি চাকি ল'লোঁ বগা কাপোৰ এখন ধুনীয়াকৈ, সেইখিনি মই নেদেখালোঁ আৰু নাৰিকলখিনি পেলাই নিদিব, সেইখিনি কি কৰিম মই দেখাম বাৰু আপোনালোকক মোৰ নেক্সট এটা ভিডিঅ'ত। আৰু এয়া হৈ গ'ল আমাৰ কোকোনাট মিল্ক। এইখিনি আপোনালোকে 2-3 দিন ৰাখিব পাৰিব, এলমণ্ড মিল্কৰ লেখীয়া। আৰু এইখিনি যেতিয়া ওপৰলৈ উঠি আহিব কিন্তু চিন্তা নকৰিব, একো নহয়, লৰাই দিব বটলটো অকণমান, আকৌ আগৰ লেখীয়া হৈ যাব। আৰু এইখিনি এতিয়া ধুনীয়াকৈ আপোনালোকে জলপানো খাব পাৰিব, লগতে এনেকৈও খাব পাৰিব। আৰু কোকোনাট মিল্ক চাহও বনাব পাৰিব, মই দেখাম বাৰু কেনেকৈ চাহ বনাওঁ। এইফালে এলমণ্ড মিল্ক বনাই থৈছোঁ, এয়া কোকোনাট মিল্ক। মই সপ্তাহত 2 দিনৰ কাৰণে মোৰ হৈ যায় এলমণ্ড মিল্ক আৰু কোকোনাট মিল্ক। মই তেনেকৈ বনাই থৈ দিওঁ, মানে 2-3 দিনৰ কাৰণে, তাৰপিছত আকৌ বনাওঁ। মই সপ্তাহত 3বাৰকৈ বনাওঁ মানে। আৰু ইয়াত দেখিছেনে ধুনীয়াকৈ ষ্ট'ৰ কৰি ৰাখিছোঁ। তো সেই ভিডিঅ'টো ইমানেই আছিলে, আজিলৈ আহিছোঁ, বাই।